ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য চাদৰ থলীত উপস্থিত আছোঁ আৰু মই সহযোগী হিমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এখন বিশাল পথাৰ আৰু এই বিশাল পথাৰত অজস্ৰজন আহিছে, অগণন লোক ইয়াত সমবেত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাজীৱ শদিয়াৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে। আৰু এই মুহূৰ্তত যিহেতু মই পূব প্ৰান্তত উপস্থিত আছোঁ আৰু মধ্যস্থানত যিহেতু মাংগলিক কাম কাজ ইতিমধ্যেই কৰি থকা হৈছে। গায়ন বায়নৰ যিখন খোলা আছে সেই খোলাখনত ইতিমধ্যে মাংগলিক কাম কাজখিনি কৰি থকা হৈছে আৰু পশ্চিম প্ৰান্তত স্মৃতিচাৰণ সভা ইতিমধ্যে অনুষ্ঠিত হৈছে। বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ তাত উপস্থিত আছে, লগতে সচেতন সমাজ উপস্থিত আছে আৰু সেই স্থানতেই ৰাজীৱ শদিয়াক লৈ স্মৃতিচাৰণ অনুষ্ঠান যিহেতু অনুষ্ঠিত হৈ আছে। আৰু মোৰ সন্মুখত এতিয়া মই অকণমান দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল বিশাল ভোজনালয়। এই ভোজনালয়তে বিভিন্নজন যিহেতু বিভিন্ন স্থানৰ পৰা আহিছে, তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে তেওঁলোকৰ ভোজৰ বাবে এই বিশাল ভোজনালয় যিহেতু ইয়াত তৈয়াৰ কৰা হৈছে আৰু 30টা চৌকাত ইতিমধ্যে ভোজ ভাত ৰান্ধি থকা হৈছে। মই সহযোগী হিমাংকক পুনৰ আন এটা পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল বৰদিছীয়া যুৱ সংঘ, লখিমী পথাৰ যুৱ সংঘ, শদিয়াৰ এইসমূহ যুৱ সংঘই নিজে নিজে দায়িত্ব লৈ প্ৰতিখন চৌকাত তেওঁলোকে ৰন্ধন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু যিসমূহ দূৰণিবতীয়া ঠাইৰ পৰা আলহী অতিথি আহিছে এই স্থানলৈ, তেওঁলোকক ইতিমধ্যে ভোজৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিছে আৰু আহাৰ ইতিমধ্যে বিভিন্নজনে গ্ৰহণ কৰি আছে। মই অকণমান ভিতৰলৈ যাবলৈ বিচাৰিম যে প্ৰত্যেকখন যুৱ সংঘই যিহেতু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়, তেওঁলোকে নিজাকৈ তেওঁলোকে দায়িত্ব লৈ এই ভোজ ভাতৰ তেওঁলোকে ৰন্ধন প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিছে আৰু তেওঁলোকে দিনে ৰাতিয়ে একাকাৰ কৰি তেওঁলোকে পৰিশ্ৰম কৰি তেওঁলোকে আজিৰ এই আদ্য চাদৰ দিনটোত বিভিন্নজনক তেওঁলোকে আপ্যায়ন কৰিবৰ কাৰণে চেষ্টা কৰিছে। মই যুৱ সংঘৰ এগৰাকী বিষয়ববী আছে, জ্যেষ্ঠ ব্যক্তি আছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ যে আপোনালোক শদিয়াৰ প্ৰতিখন গাঁৱৰ যুৱ সংঘই এইদৰে এটা এটা চৌকাত ভোজ ভাত তৈয়াৰ কৰি ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ কৰি আলহী অতিথিক আপ্যায়ন কৰিব বিচাৰিছে, তেওঁলোকক ভোজৰ সুবিধা কৰি দিছে। এটা কেনেধৰণৰ প্ৰক্ৰিয়াৰে আপোনালোকৰ কাম কাজখিনি আৰম্ভ হ'ল আৰু আপোনালোকৰ নিজৰ গাঁঠিৰ ধন ভাঙি আপোনালোকে এইখিনি কাম কৰিছে? হয়, কিমানটা চৌকা আছে? আৰু আমাৰ ইয়াত ইতিমধ্যে 29টা চৌকা আছে আৰু এই চৌকাসমূহ প্ৰতিখন গাঁৱৰ যুৱ সংঘই চম্ভালিছে। নিস্বাৰ্থভাৱে অমৰ জাতীয় শ্বহীদ গণশিল্পী ৰাজীৱ শদিয়াৰ আমাৰ বুকুৰ কলিজা মথু, মই অমৰত্ব কামনা কৰিছোঁ আৰু তেওঁৰ আত্মাই সদ্গতি লাভ কৰক মই প্ৰাৰ্থনা জনাইছোঁ ভগৱন্তৰ ওচৰত। আৰু আজি দেখিছে ৰাইজে তেওঁৰ প্ৰতি শ্ৰদ্ধা কিমান, সি জাতিটোক জগাই তুলিবৰ কাৰণে নিস্বাৰ্থভাৱে এই শদিয়া মুলুকৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত গীত গাই ফুৰিছিলে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে। গতিকে তেনে এজন ব্যক্তি অনাগত দিনত জন্ম হ'বনে নহয় সেইটো এতিয়াও কল্পনা কৰিবলৈ টান। শদিয়াবাসীয়ে ভৱিষ্যতে তেওঁৰ যিখিনি সৃষ্টিৰাজি কেনেধৰণে তেওঁলোকে জীয়াই ৰাখিম বুলি আপোনালোকে বিবেচনা কৰিছে? নহয়, আমাৰ মাজত সদায় থাকিব তেওঁৰ সৃষ্টিৰাজি আমাৰ অন্তৰত সদায় থাকিব। আমি আজি সদৌতি শদিয়াবাসীৰ লগতে অসমবাসীয়ে ৰাজীৱ শদিয়াক কেনেকৈ আমি জীয়াই ৰাখিব লাগিব তাৰো জল্পনা কল্পনা চলি আছে আৰু এইখিনি খুব গঠনমূলকভাৱে অনাগত দিনত অসমৰ ৰাইজে দেখিবলৈ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।